যোৰহাটত শ্বিফ্ট কৰাৰ আগতে ভাবিছিলোঁ যে ফ্ৰী সময়খিনিত নিজৰ ফ্ৰেণ্ডছৰ লগত বিভিন্ন ঠাইত ভিজিট কৰিম, এক্সপ্ল'ৰ কৰিম আৰু এনজয় কৰিম। যিহেতু যোৰহাটখনত বিভিন্ন ধুনীয়া ধুনীয়া এস্থেটিক ডিজাইনৰ ৰেষ্টুৰেণ্টছ আৰু কেফেছবোৰে ভৰি আছে, গতিকে ফ্ৰী সময়খিনিত ফ্ৰেণ্ডছৰ লগত সেইবোৰ এক্সপ্ল'ৰ কৰিম বুলি ঘৰৰ পৰাই ভাবি আহিছিলোঁ। কিন্তু ভবামতেই জানো হয় সকলো। আপোনালোকে হয়তো ভাবিছে যে মই এনেকৈ কিয় কৈছোঁ। যিহেতু আমাৰ ইউনিভাৰ্চিটিৰ নতুন কেম্পাছ দিয়কৰ কলীয়াপানীত অলৰেডি বনাই হৈ গৈছে, গতিকে তাৰলৈ শ্বিফ্ট কৰাৰ আগতেই আমি যোৰহাটৰ প্লেচেছবোৰ ভিজিট কৰিব ট্ৰাই কৰিছোঁ। আৰু যোৰহাটৰ নামী দামী ৰেষ্টুৰেণ্টসমূহৰ ভিতৰত ডকাছ দি এথনিক ৰেষ্টুৰেণ্টৰ কথাটো সকলোৱে জানে, আৰু আমিও সিদিনা ফৰ দ্য ফাৰ্ষ্ট টাইম ডকাছখন এক্সপ্ল'ৰ কৰিছিলোঁ। সঁচাকৈ ডকাছৰ যি হস্পিটেলিটি, এনভাইৰনমেণ্ট, ফুড, এভৰিথিং ৱাজ ছ' পাৰফেক্ট। আৰু স্পেচিয়েলি ডকাছৰ যি ইউনিক ইণ্টেৰিয়ৰ ডিজাইনছবোৰে আমাক বহুত বেছি এট্ৰেক্ট কৰিছিলে। যিসকলে ভিজিট কৰিছে তেওঁলোকেতো গম পায়। আৰু এনেকৈ ইউনিভাৰ্চিটিৰ এটা খুব বেছি হেক্টিক শ্বেডিউলৰ পাছত এটি আবেলি খুব ধুনীয়াকৈ আমি ডকাছত কটালোঁ। আৰু তেনেকৈ ৰুম উপতো আমাৰ প্ৰায় আন্ধাৰেই হৈছিলে। আজিলৈ ইমানেই আছিলে। থেংক ইউ ফৰ ৱাচিং এণ্ড চি ইউ ইন দ্য নেক্সট ব্লগ।